হয় আজি অন্ত পৰিব গণতন্ত্ৰৰ বৃহৎ উৎসৱ যি বিধানসভা নিৰ্বাচন। শিলচৰৰ ISBT চলি আছে ভোট গণনা আৰু এই ISBT প্ৰায় কাছাৰ জিলাৰ 7খন বিধানসভা সমষ্টিৰ ভোট গণনা আৰম্ভণি হৈছে আৰু এই ভোট গণনাৰ বাবে প্ৰতিটা সমষ্টিৰ বাবে প্ৰায় 14টা কৰি টেবুল লগোৱা হৈছে। কেৱল মাত্ৰ কাটিগড়া বিধানসভা সমষ্টিত দেখা গৈছে যে 18টা টেবুল কৰা হৈছে, কাৰণ তাতে ভোটাৰৰ সংখ্যাটো বেছি আছিল। এইবাৰ কাছাৰ জিলাত সৰ্বমুঠ প্ৰাৰ্থী মানে অৰ্থাৎ কাছাৰ জিলাৰ যেখন 7খন বিধানসভা সমষ্টি আছে, লক্ষীপুৰ, উধাৰবন, বৰহলা, কাঠিগড়া, শিলচৰ, সোনাই, ধলাই, এই 7খন বিধানসভা সমষ্টিত মুঠ প্ৰাৰ্থীৰ সংখ্যা আছে প্ৰায় 49 গৰাকী। আৰু এই প্ৰাৰ্থীসকলৰ এইবাৰৰ ভোট EVM-ত তেওঁলোকৰ ভাগ্য বন্দী কৰি ৰাখিছে প্ৰায় 13 লাখ ভোটাৰে। যদিও এইবাৰ ভোটিং হাৰটো আছিলে পাৰ্চেণ্টেজটো বেছি আছিলে, প্ৰায় 83% ভোট আছিল। ইতিমধ্যে দেখি আছে যে এই পৰিৱেশটো ISBTৰ মই পৰিৱেশটো আপোনালোকক দেখাই আছো যে এইসকল চৰকাৰী কৰ্মচাৰী, কিন্তু ৰাতিপুৱা অৰ্থাৎ মাজনিশাৰ পৰা দেখা গৈছে যে বৰষুণ দি আছে, যাৰ বাবে যিসকল অফিচাৰ বা কৰ্মী আৰু যিসকল এজেণ্ট আছে তেওঁলোকৰ কিন্তু এই ভোট কেন্দ্ৰ সোমাবলৈ অলপ পলম হৈ আছে। কিন্তু তেতিয়া দেখা গৈছে যে কাছাৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে তৎপৰ হৈ আছে। ইয়াতে দেখি আছে যে আৰু জিলা আয়ুক্ত আয়ুষ গৰ্গে সেইদিনা সংবাদমেল কৰি কৈছিলে যে 10ৰ পৰা 12 ঘণ্টা লাগিব ভোট গণনা শেষ হ'বলৈ। কিন্তু এই ভোটৰ কাৰণে, এই গণনাৰ কাৰণে প্ৰায় 700 ভোটকৰ্মী তাতে নিযুক্ত কৰা হৈছে আৰু কটকটীয়া নিৰাপত্তাৰ বাবে প্ৰায় 500 গৰাকী আৰক্ষী CRPF ইয়াতে নিযুক্ত কৰা হৈছে। ইয়াতে দেখি আছো যে ভোটকৰ্মীসকল সোমাইছে। মই এজনৰ লগত মই কথা পতাৰ চেষ্টা কৰিম। আপোনাৰ ইয়াতে ডিউটি কৰি আছে, কি ক'ব আজি গণতন্ত্ৰৰ উৎসৱৰ যেখন প্ৰায় অন্তিম অন্ত পৰিব, গণনা হ'ব, কোনে দিছপুৰত শেষ হাঁহি মাৰিব সেইটো কোনেও ক'ব নোৱাৰে, কি ক'ব এই সন্দৰ্ভত? নাই, আমিতো ইয়াতে আজি কাউন্টিঙৰ ডিউটিত আছোঁ, আমি কাউন্টিং এছিষ্টেণ্টৰ ডিউটিত কৰিছোঁ। আমাৰ দায়িত্ব এইটো গণতন্ত্ৰ উৎসৱেই হয়। আমি চৰকাৰী কৰ্মচাৰী হিচাপে আমাৰ এইটো কৰ্তব্য হয়, আমি এই ডিউটিখন ভালকৈ পালন কৰে এবং আশা কৰোঁ যেতিয়া ৰিজাল্ট হ'ব যে জনগণে যি ৰিজাল্ট দিছে এইটো ভালকেই হ'ব, জনগণৰ স্বাৰ্থতেই হবে। এই বৰষুণৰ কাৰণে কোনো সমস্যা দেখা দিছে? হয়, ৰাতিপুৱাই বৰষুণ দি আছে। আপুনি জানি আছে বৰাক উপত্যকাত যোৱা বিগতমান কিমান দিন পৰাই বৰষুণ দি আছে। আজি ৰাতিপুৱা বৰষুণ দি আছে, আমাৰ আহিবলৈ অকণমান অসুবিধা হৈছে। ইয়াত আহি লাইন লগাব হৈছে, বাট এইটো কৰিবই লাগিব। গণতন্ত্ৰ উৎসৱ, আমি এইটোৰ কৰ্মী, আমি সৈনিক, আমাক কৰিবই লাগিব। হয়, সঁচাকৈ যিসকল চৰকাৰী কৰ্মচাৰী আছে সেইসকল কিন্তু উৎফুল্লিত হৈ আছে আৰু দেখি আছে যে বিভিন্ন প্ৰাৰ্থী এজেণ্টসকলে ইতিমধ্যে প্ৰৱেশ কৰিছে। ইয়াতে দেখি আছো এগৰাকী প্ৰাৰ্থী আছে, তেওঁ দলাই বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছে ধ্ৰুৱজ্যোতি প্ৰকাশ্য। মই তেখেতৰ পৰা জানিম, কাৰণ ইতিমধ্যে যিখিনি খবৰ পাইছো যে ষ্ট্ৰং ৰুম ইতিমধ্যে খুলি দিয়া হৈছে আৰু যিটো বেলট পেপাৰৰ যিটো পোষ্টেল বেলটৰ কাউণ্টিং আৰম্ভণি হৈছে। মই ধ্ৰুৱজ্যোতি প্ৰকাশ্যৰ পৰা জানিব বিচাৰিম, দাদা আপোনাক শুভেচ্ছা জনালো। কি ক'ব আজি গণতন্ত্ৰৰ এই বৃহৎ উৎসৱৰ অন্ত পৰিব, কোনে শেষ হাঁহি মাৰিব এইটো কোনেও ক'ব নোৱাৰে। আপুনি আপোনাৰ জয়লৈ কিমান আশাবাদী? চাওক, মানে ইমান দিনৰ পৰা আমি কষ্ট কৰিছোঁ, আমাৰ 100% আশা আছে যে আমি জিকিম। আপুনি উপনিৰ্বাচন উঠিছিলে ধলাই বিধানসভা সমষ্টি, তাতে আপুনি পৰাজিত হৈছিলে, এইবাৰ কি ভাবি আছে? চাওক, উপনিৰ্বাচনত জেনেৰেলি বাই ইলেকশ্যনত মানে গভৰ্ণমেণ্ট মেচিনাৰী চব ইউজ হয়, কিন্তু এতিয়াতো মডেল কোড অফ কণ্ডাক্ট লগাৰ পিছত জেনেৰেল ইলেকশ্যন এতিয়া গভৰ্ণমেণ্ট মেচিনাৰী নিউট্ৰেল আছিল। সেইটো মই যিটো সঁচা সেইটো ক'ব লাগিব। এতিয়ালৈকে আমি কোনো পাৰ্চিয়েলিটি দেখা নাই। এতিয়া মই জানো যে ভোটাৰে এইবাৰ চাইলেণ্ট ভোট, মানে গভৰ্ণমেণ্টটো চেঞ্জ কৰা বিচাৰিছে, সেইকাৰণে চাইলেণ্ট ভোট মানুহ দিছে, আমাৰ ফেভাৰত দিছে। এইটো আমি জানো যে মই জিকিম। হয়, এই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এটা কথা ক'লে যে এইবাৰ যে ছিষ্টেমত যিটো ভোট প্ৰক্ৰিয়া হৈছে একেবাৰে নিউট্ৰেলভাৱে হৈছে, তাতে কোনো যে এটা পাৰ্চিয়েলিটি বা সেইবিলাক হোৱা নাই, এটা সম্পূৰ্ণ সুস্থভাৱে এই নিৰ্বাচন সম্পন্ন হৈছে। অৰ্থাৎ আমি আৰু কেইবা ঘণ্টা অপেক্ষা কৰিব লাগিব, তাৰ পাছত আমি জানিব পাৰিম যে কাছাৰ জিলাৰ 7খন বিধানসভা সমষ্টিৰ পৰা কোন প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব।